নমস্কাৰ। মাকৰ মৰম গংগাৰ সেই নিৰ্মল ধাৰাৰ দৰে যিকোনো চৰ্ত নোহোৱাকৈ মাথো বৈ থাকে। স্মৃতিৰ কোণৰ পৰা আজি আমি তেনে এখন গাথা লৈ আহিছো য'ত স্ব বিসৰ্জন ঘটে আৰু কেৱল নিস্বাৰ্থ অনুৰাগহে অৱশিষ্ট থাকে। আহক গংগাৰ এই পৱন দৰ্শনৰ সৈতে মই আপোনালোকক সুপ্ৰসিদ্ধ লেখক ৰাজেশ চন্দ্ৰানী মদনলাল জৈন ডাঙৰীয়াৰ কাপৰ পৰা নিগৰা এখন মৰ্মস্পৰ্শী গাথা শুনাও। মোৰ মা মোক কিমান যে ভাল পায়। তাৰিখ 19 ডিচেম্বৰ 2019। যেতিয়া মা এই পৃথিৱীত আছিল, আৰম্ভণিৰ পৰাই আৰম্ভ কৰাটো উচিত হ'ব। যেতিয়া মই অবোধ শিশুৰ পৰা বুজন হৈ উঠিছিলোঁ, তেতিয়া মই মোৰ ঘৰখন ভৰপূৰ পাইছিলোঁ। সেই ভৰপূৰ পৰিয়ালটোৰ মাজত মোৰ বাবে মাৰ সামীপ্য আৰু তেওঁৰ আদৰ মৰম আটাইতকৈ প্ৰিয় আছিল। ঘৰত ভাই ভনীও আছিল আৰু মোৰ মায়ে সন্তান, পৰিয়াল, সমাজ আৰু ধৰ্মৰ দায়িত্ববোৰ এক প্ৰত্যাশিত সন্তুলনেৰে পালন কৰিব লগা হৈছিল। এই সকলোবোৰৰ মাজত তেওঁৰ হাতত নিজৰ বাবে অতি কম সময় আছিল। মই ডাঙৰ হোৱাত অনুভৱ কৰিলোঁ যে তেওঁ আন সকলোতকৈ বহু বেছি সৰল আৰু শান্ত চিত্তৰ আছিল। মই তেওঁক কেতিয়াও খং কৰা বা বিৰক্তি প্ৰকাশ কৰা দেখা নাছিলোঁ। সম্ভৱতঃ সেই সময়ত এয়া প্ৰতিগৰাকী মাতৃ আৰু গৃহিণীৰে এক সহজ বৈশিষ্ট্য আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে যেতিয়া মোৰ বীজশক্তি আৰু অধিক স্পষ্ট হ'ল, তেতিয়া মই তেওঁৰ মাজত এনে এটা বৈশিষ্ট্য দেখিবলৈ পালোঁ যিটো মই আত্মীয়জনৰ মাজত আন কাৰো মাজত দেখা নাছিলোঁ। সেইটো আছিল তেওঁৰ স্বাৰ্থহীন জীৱনশৈলী। তেওঁ ঘৰ পৰিয়াল, ওচৰ চুবুৰীয়া আৰু সমাজৰ প্ৰতিটো চৰ্ত গ্ৰহণ কৰিছিল, কিন্তু আনৰ প্ৰতি তেওঁৰ নিজৰ কোনো চৰ্ত নাছিল। আজি যেতিয়া মই পৃথিৱীখন দেখিছোঁ আৰু বুজি উঠি চাওঁ, তেতিয়া বুজি পাওঁ যে এনে নিৰ্লিপ্ততা বিৰল লোকৰ মাজতহে দেখিবলৈ পোৱা যায়। নিজৰ অস্তিত্বক আনৰ অস্তিত্বৰ মাজত সম্পূৰ্ণৰূপে বিলীন কৰি দিয়াটো কোনো সহজ খেল নহয়। সেয়াও কেৱল কিছু মুহূৰ্তৰ বাবে নহয়, বৰঞ্চ সমগ্ৰ জীৱনৰ বাবে। নিশ্চিতভাৱে তেওঁ সেই বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত এজন আছিল যাক মানৱীয় ব্যতিক্ৰম বুলি কোৱা হয়। তেওঁৰ এই অখণ্ড সৰলতা আৰু স্বাৰ্থহীন জীৱনত মই মাজে মাজে কিছু সুপ্ত ব্যতিক্ৰমী মুহূৰ্তও দেখিছিলোঁ, যিবোৰ বিশেষকৈ তেওঁৰ মোমাই ঘৰত থকা সময়ত হৈছিল। ললিতপুৰ তেওঁৰ জন্মস্থান। তেওঁৰ দেউতাক আৰু ককায়েকৰ সান্নিধ্য তেওঁৰ 8 বছৰ বয়সলৈকেহে আছিল। তাৰ পিছত আইতা আৰু মাৰ জীৱন নিৰ্বাহ আমাৰ মৌচায়াৰ পৰিয়ালৰ সৈতে হৈছিল। সৰুতে যেতিয়া আমি তালৈ আইতা আৰু মৌচাক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া বুজি পাইছিলোঁ যে মাৰ ভিতৰত এই সংস্কাৰবোৰ ক'ৰ পৰা আহিছিল। ললিতপুৰত থকা সময়ত মাৰ কণ্ঠ আৰু ব্যৱহাৰত এক অধিকাৰবোধ প্ৰকাশ পাইছিল। তাত আজিও আমাৰ মাহীৰ ল'ৰা-ছোৱালীবোৰৰ পৰিয়াল থাকে, যিসকল পৰিস্থিতিগতভাৱে সাধাৰণ হ'লেও চিন্তাধাৰাত অতি মহান। তেওঁলোকে মাক সদায় অন্তৰেৰে আদৰ আৰু মৰম দিছিল। মাৰ জীৱনত নিজৰ বাবে অলপ চৰ্ত বা ইচ্ছা আছিল, সেইবোৰ ললিতপুৰৰ সেই গলিবোৰ আৰু আপোনজনৰ মাজত পূৰণ হোৱা দেখি মোৰ বৰ আনন্দ লাগিছিল। মই পুনৰ নিজৰ আৰু মাৰ কথাৰ মাজলৈ উভতি আহিছোঁ। ধৰ্মীয় সংস্কাৰত ডাঙৰ দীঘল হোৱাৰ বাবে মাৰ আমাৰ চাৰিও ভাই ভনীৰ পৰা এই আশা আছিল যে আমি পাঠশালালৈ গৈ ধৰ্মক বুজি পাওঁ আৰু ধৰ্মীয় পাঠবোৰ কণ্ঠস্থ কৰোঁ। মোৰ ভাই ভনীসকল এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল, কিন্তু পঢ়া-শুনাত মোৰ ৰুচি কম আছিল। পিছলৈ মই ইঞ্জিনিয়াৰিঙৰ পঢ়া আৰু চাকৰিৰ বাবে বাহিৰতে থাকিলোঁ। এইদৰে ধৰ্মীয় কাম-কাজত মই আৰম্ভণিৰ পৰাই যিদৰে পিছ পৰি থাকিলোঁ, মোৰ সেই পিছপৰা অৱস্থা আজীৱন একেই থাকিল। 5 বছৰ আগতে দেউতাৰ ছটছায়া আমাৰ ওপৰৰ পৰা আঁতৰি যোৱাৰ পিছত মা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিল। তেওঁ যোৱা 2 বছৰ ধৰি গাঁঠিৰ বিষৰ বাবে বিচনাত আছে।
সৰু ভাইৰ পৰলে তেওঁৰ উপযুক্ত শুশ্ৰূষা কৰি আছে। তেওঁৰ শৰীৰ এতিয়া মাত্ৰ 25-30 কেজিতকৈ বেছি হৈ থকা নাই, কিন্তু এই বিপৰীত পৰিস্থিতিতো তেওঁৰ নৈসৰ্গিক বৈশিষ্ট্যবোৰ অটল হৈ আছে। তেওঁ এতিয়া কেৱল এবেলাহে আহাৰ গ্ৰহণ কৰে আৰু নিজৰ সম্পূৰ্ণ ধ্যান মুখ্য মাৰ্গৰ ওপৰত কেন্দ্ৰীভূত কৰি ৰাখে। শাৰীৰিক শিথিলতা থকা স্বত্বেও তেওঁ মানসিকভাৱে সম্পূৰ্ণ সক্ৰিয়। গোটেই জীৱন যি পঢ়িলে আৰু শিকিলে সেই সকলোবোৰ পাঠ তেওঁৰ আজিও মুখস্থ আছে। তেওঁৰ পৃথিৱীখন এতিয়া এটা কোঠাতে সীমাবদ্ধ হৈ পৰিছে, কিন্তু তাতেও তেওঁৰ কোনো চৰ্ত নাই। এতিয়া সাংসাৰিক কথাবোৰ তেওঁৰ বাবে অৰ্থহীন যেন লাগে। তেওঁ প্ৰায়েই এটা বাক্য কৈ থাকে, আটাইৰে পৰা ক্ষমা, আটাইকে ক্ষমা। অৰ্থাৎ যাৰ পৰা তেওঁৰ কিবা অসুবিধা হৈছিল তেওঁলোকৰ ওচৰত তেওঁ ক্ষমা খোজে, আৰু যিয়ে অজানিতে তেওঁক যিকোনো ধৰণৰ দুখ দিছিল তেওঁলোকক তেওঁ সহজতেই ক্ষমা কৰি দিয়ে। মোৰ ডাঙৰ ভনী কিৰণ এই সত্যটো উপলব্ধি কৰিছে। তেওঁ প্ৰতিদিনে ফোনযোগে মাক ধৰ্মীয় পাঠ শুনাই থাকে। মাৰ সেই সকলোবোৰ মনত আছে, তথাপিও তেওঁ অতি আৱেগিক হৈ সেইবোৰ শুনে। মই কোৱাৰ দৰে ধৰ্মীয় দিশৰ পৰা মই তেওঁৰ এজন পিছপৰা পুত্ৰ। দূৰত থকাৰ বাবে মই তেওঁৰ বাবে প্ৰত্যক্ষভাৱে বিশেষ একো কৰিব নোৱাৰো। প্ৰায় 2 মাহ আগতে মনত এটা চিন্তা আহিল যে যদি ময়ো তেওঁক ধৰ্মীয় পাঠ শুনাও তেন্তে তেওঁৰ আনন্দ বাঢ়িব। তেতিয়াৰে পৰা প্ৰতিটো বন্ধৰ দিনাত মই এঘণ্টাকৈ তেওঁক ফোনযোগে ধৰ্মীয় পাঠ শুনাও। তেওঁ অধৈৰ্য হৈ মোৰ কলৰ বাবে অপেক্ষা কৰে আৰু কথা পতাৰ সময়ত মোক বিভিন্ন পাঠ শুনাবলৈ অনুৰোধ কৰে। যোৱা সপ্তাহ ধৰি তেওঁ মোৰ পৰা ভক্তিমাৰ স্তোত্ৰ শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এই স্তোত্ৰৰ 48টা সংস্কৃত শ্লোকৰ শুদ্ধ উচ্চাৰণ মোৰ বাবে এক কঠিন প্ৰত্যাহ্বান। তেওঁৰ এই সকলোবোৰ মুখস্থ আছে, তথাপিও মোৰ মুখৰ পৰা শুনাটোৱে তেওঁক অপৰিসীম সুখ দিয়ে। সপ্তাহত এবাৰ এঘণ্টাকৈ এনে কৰাটো যিকোনো লোকৰ বাবে এনে লাগিব পাৰে। মোৰ মায়ে মোৰ পৰা কিমান কম কথা আশা কৰে, কিন্তু আচলতে তেওঁ জানে বা মই জানো যে তেওঁ মোৰ পৰা কিমান বিশাল কথা আশা কৰে। আচল কথাটো হ'ল মোৰ মায়ে মোৰ সদকটোৰ বাবে মুখ্যমাৰ্গত চলাটো আশা কৰে। আৰু এই পথত চলাটো কিমান বিশাল কাম আৰু ইয়াৰ সিদ্ধি কিমান দুৰূহ সেয়া জ্ঞানীসকলেহে জানে। তেওঁৰ জীৱনত এক অদ্ভুত সংগম দেখা যায়। লৌকিক দৃষ্টিৰে তেওঁৰ জীৱনটো এই কথাৰ দ্বাৰা প্ৰমাণিত হয়। নিজৰ বাবে জীয়াই থকাটো জীয়াই থকা নহয়, আনৰ বাবে জীয়াই থকাটোহে প্ৰকৃত জীৱন। কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁৰ ভিতৰত চহুত মহান ভাৱনাৰ প্ৰবাহো বিদ্যমান আছিল, যাতে তেওঁ জন্মমৰণৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। তেওঁ আমাক আৰু পিছলৈ মোৰ 2গৰাকী কন্যাকো সৰুৰে পৰাই সদাচাৰৰ শিক্ষা দিছিল। তেওঁৰ ছতছায়াত 2গৰাকী বোৱাৰীৰ ব্যক্তিত্বও বিকশিত হৈছিল। তেওঁ নিজৰ সকলো নাতি-নাতিনীৰ প্ৰেৰণাৰ উৎস আছিল। তেওঁ সদায় কৈছিল, বেয়া কথাৰ চৰ্চা কৰিলেও বেয়াৰ প্ৰসাৰ ঘটে। গতিকে বেয়াৰ উল্লেখ নকৰি কেৱল ভাল কথা পাতিলেহে বেয়াটোক মষিমূৰ কৰিব পাৰি। এই প্ৰসংগত মোৰ ডাঙৰ ভনী কুৰণে মাৰ স্বভাৱক মনত পেলাই আৱেগভৰা শব্দলৈ কৈছে, মা পৰ অৰ্থাৎ আনৰ কথাৰ পৰা সদায় আঁতৰত আছিল আৰু আমাকো এই শিক্ষাই দিছিল যে তোমাৰ মোৰ মাজত একো নাই। এই শিক্ষাই আমাৰ বাবে সেই বহুমূলীয়া সম্পদ যাৰ দ্বাৰা আমি সমাজত সন্মান পাওঁ। আমি মানুহক একগোট কৰাত বিশ্বাস কৰোঁ আৰু কেতিয়াও কাৰো মাজত মনোমালিন্যৰ কাৰণ নহওঁ। মায়ে আমাক লৌকিক শিক্ষা লগতে ধৰ্মীয় সংস্কাৰ এইবাবেই দিছিল যাতে আমি নিজৰ আত্মাৰ কল্যাণ কৰি জন্মমৰণৰ দুখৰ পৰা মুক্ত হ'ব পাৰোঁ। আমরা অত্যন্ত সৌভাগ্যৱান যে আমি তেওঁৰ সান্নিধ্য পালোঁ। আমি সদায় তেওঁৰ উপকাৰৰ ওচৰত ঋণী হৈ থাকিম। তাৰিখ 26 এপ্ৰিল 2022।
তেওঁক নিজৰ সন্তানৰ পৰা ভৌতিকভাৱে একো নালাগিছিল। তেওঁ কেৱল এইটোৱে বিচাৰিছিল যে আমরা ধৰ্মীয় ৰুচি ৰাখোঁ আৰু সত্যৰ জ্ঞান আহৰণ কৰোঁ। তেওঁৰ এই মুখ তীৰ্থংকৰসকলৰ সেই কৰুণাৰ দৰে আছিল যি সকলো জীৱৰ কল্যাণৰ বাবে প্ৰেৰণা দিয়ে। ২৬ এপ্ৰিল ২০২০ তাৰিখে মাৰ মহাপ্ৰয়াণৰ পিছত কৰোনাৰ কঠিন সময় আছিল। মন্দিৰবোৰ বন্ধ আছিল। তেতিয়াৰে পৰা আমি ভাই-ভনী আৰু পৰিয়ালে হোৱাটছএপ কলৰ জৰিয়তে প্ৰতিদিনে এঘণ্টাকৈ সামূহিক ধৰ্মীয় পাঠৰ পৰম্পৰা গঢ়ি তুলিছোঁ, যিটো আজিও চলি আছে। আমরা আত্মক কৰিব পাৰিম নে নাই সেয়া আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এই এঘণ্টাৰ পাঠটো আমরা আমাৰ মুক্তি পৰিৱৰ্তে মাৰ সেই অন্তিম ভাৱনা উদ্দেশ্যে উৎসৰ্গ কৰিছোঁ, যিটো তেওঁ আমাৰ বাবে সঞ্চয় কৰিছিল। এই ক্ৰমৰ নিৰন্তৰতা মোৰ ডাঙৰ ভনী কিৰণ, সৰু ভনী শোভা আৰু মোৰ পত্নী ৰচনাৰ দ্বাৰা সুনিশ্চিত কৰা হয়। আজি মাৰ স্মৃতিক নমন জনাই মই আজি সংযোজন কৰা এই শাৰীকেইটাৰ সৈতে এই প্ৰস্তুতিটো পুনৰ শ্বেয়াৰ কৰিছোঁ। এতিয়া আপোনালোকে শুনি আছিল ৰাজেশ ডাঙৰীয়াৰ নিজৰ মা চন্দ্ৰাণী জৈনৰ প্ৰতি সেই শব্দৰ্ঘ, যিটো তেওঁৰ বিদায়ৰ পিছতো এক জীৱন্ত পৰম্পৰা হিচাপে চলি আছে। মাৰ সেই অধিকাৰবোধ আৰু অন্তিম সময়তো নিজৰ সন্তানৰ বাবে মুখ্যমাৰ সেই পবিত্ৰ অভিলাষাই আমাক ভাবিবলৈ বাধ্য কৰে যে পিতৃ-মাতৃৰ প্ৰকৃত মৰম আমাৰ আত্মাৰ উন্নতিৰ মাজতে নিহিত হৈ থাকে। আজি মা ভৌতিকভাৱে আমাৰ মাজত নাই, কিন্তু লেখক আৰু তেওঁৰ পৰিয়ালে কৰি থকা সামূহিক ধৰ্মীয় পাঠে মাৰ সেই অন্তিম ভাৱনাটোক জীয়াই ৰাখিছে। আচলতে বেয়া কথাৰ চৰ্চা নকৰি ভালটোক বাছি লোৱাটোৱেই মাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজি এই কথা শ্বেয়াৰ কৰি থাকোঁতে হৃদয় গধুৰ হৈ পৰিছে যে ৰাজেশ ডাঙৰীয়াৰ সৰু ভনী শোভা ডাঙৰীয়ানীও ৫ জানুৱাৰী ২০২৬ তাৰিখে এই নশ্বৰ পৃথিৱী ত্যাগ কৰি মাৰ পথৰেই অনন্ত যাত্ৰালৈ ওলাই গৈছে। এনে মমতাময়ী মাতৃৰ সেই শিকন্যাগৰাকীকো এই প্ৰস্তুতিৰ জৰিয়তে আমরা ভক্তিভৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আজিৰ এই খণ্ডত ইমানেই। আপোনালোকৰ মতামত আমাক নিশ্চয় জনাব। ধন্যবাদ।